ব্ৰইলাৰটো খাই পেলাই বা গাড়ী ৰখাই পেলাই ভেকুলীটোকো পাৰ কৰি দিওঁ, সেই পঁইতাচোৰাটোকো পাৰ কৰি দিওঁ আমি। জীৱপ্ৰেমী যিখিনি আছে তেওঁলোকৰ প্ৰত্যেকটোৰ প্ৰতি মৰম আছে। কিছুমান আছে কুকুৰ প্ৰেমী, অকল কুকুৰেহে ভাল পাব। কিছুমান আছে গৰু প্ৰেমী, তেওঁলোকে কিন্তু মাছ মাংস খাব। গতিকে সেইবোৰৰ লগত আপুনি এনিমেল এক্টিভিষ্ট এজনক কেতিয়াও ৰিজাব, কেতিয়াও নিমিলাব। কাৰণ এনিমেল এক্টিভিষ্ট যিকেইজন আছে তাৰে প্ৰায় 99% তেওঁলোকে সম্পূৰ্ণভাৱে এতিয়া ভিগেন আৰু আপোনাৰ নিৰামিষভোজী। কথা হৈছে যে মুৰ্গী দুটা, এটা জীৱ এটাক, এটা জীৱিত পদাৰ্থ এটাক, জীৱিত পদাৰ্থ বুলি ক'লেও ভুল হ'ব, জীৱিত বস্তু এটাক যেতিয়া তেনেকুৱাকৈ ওলোমাই আনিছে, আপোনালোকে ভাবিছে মুৰ্গী এটাৰ ওজন কিমান হয়? 2 কিলো বা 2.5 কিলো 1.5 কিলো হয়। ভৰিৰ ওজনটো কিমান হয়? 20 গ্ৰামৰ পৰা 30 গ্ৰাম হয়। সেই 20 গ্ৰাম 30 গ্ৰামত 2.5 কিলো এটাৰ ওলোমাই অনাটো কিমান কষ্টৰ হ'ব পাৰে? আমাক যদি ওলোমাই দিয়ে, মোৰ ওজন হ'ল 60 কিলো, মোৰ ভৰি দুটা কিমান হ'ব? 3 কিলোৰ পৰা 4 কিলো ওজনৰ হ'ব। মোক যদি ওলোমাই আনে প্ৰায় 3 ঘণ্টা 4 ঘণ্টা প্ৰতিবাদৰ নামত যদি ওলোমাই ৰাখে, মই কিমান কষ্ট পাওঁ? এই কথাখনৰ কাৰণে আমি অখিল গগৈৰ ওপৰত আমি আপত্তি দৰ্শাইছিলোঁ আৰু কোনোবা সংগঠনে অখিল গগৈৰ ওপৰত এজাহাৰ দিছিলে। গতিকে অখিল গগৈ একো ধৰণৰ চালি জাৰি নোচোৱা কৰি সম্পূৰ্ণভাৱে আমাক এইষাৰ কথা কোৱাটো তেওঁৰ সম্পূৰ্ণ ভুল হৈছে, সেইষাৰ কথাই আমি কৈ আছোঁ। আৰু কিছু লোকে অখিল গগৈৰ হৈ পেলাই আজি মাত মাতিছে, দেখিছোঁ প্ৰায়ভাগ একাংশ লোকে কমেণ্ট মাৰিছে তাতে যে পশুপ্ৰেমী নহয়, ব্ৰইলাৰ প্ৰেমী, ব্ৰইলাৰ সভাপতি সম্পাদক। মই সেই কেইজন লোকক, যিকেইজন লোকে মই ক'বলৈ আহিছোঁ যে চোৱা চেলেকা বুলিয়ে ক'ম, প্ৰত্যাহ্বান জনাইছোঁ যে আপোনালোকে বহুতে এষাৰ কমেণ্ট দিছে, আমি ফেচবুকত পাইছোঁ, আমি হাঁহি মৰিছোঁ। আমি তেওঁলোকৰ ওপৰত খং কৰিবলৈ জনাই হাঁহি মৰিছোঁ। তেওঁলোকে বাৰম্বাৰ একেটা কথা কৈছে যে মুৰ্গীটো খাবলৈ বনাইছে, মুৰ্গীটো খাবলৈ বনাইছে, খাইছে, এতিয়াৰ পৰা নতুন আমি অসমত আমি কমিটি খুলিব লাগিব, বহুতে বহুত ধৰণৰ কমেণ্ট দিছে। গতিকে আমি তেওঁলোকক এইষাৰ কথা ক'বলৈ বিচাৰিছোঁ, যদি মুৰ্গীটো খাবলৈ বনাইছে বৈজ্ঞানিক পদ্ধতিৰে, হয়তো আপোনালোকৰ কাৰোবাৰ হয়তো বেয়া লাগিব পাৰে, কি মুৰ্গীৰ কথা কৈ আছে? মুৰ্গীটোতো চাইকেল ওলোমাই লৈ যায়, বাইক ওলোমাই লৈ যায়, তেতিয়া তেওঁলোক ক'ত? তেতিয়া তেওঁলোকে কিয় নিমা? আমি সদায় সেইবিলাকৰ বিৰোধিতা কৰি আছোঁ। যিমানবিলাক মুৰ্গী দোকান আছে সদায় তেওঁলোকক ৱাৰ্ণিং দি আহিছোঁ। কেতিয়াবা আমি JMCত কমপ্লেইন দিছোঁ, কেতিয়াবা আমি ভেটেনেৰি ডিপাৰ্টমেণ্টতো কমপ্লেইন দিছোঁ। সকলোখিনি আমি আপোনালোকক দেখুৱাই দিব, বা আমাৰ যদি ফেচবুক পেজত যায় আপোনালোকে গম পাব যে আমি একোজনে কিমানখিনি কাম কৰি আহিছোঁ। গতিকে সদায় বিৰোধিতা কৰিছোঁ। সেই বাইকত লৈ যোৱা মুৰ্গীকেইটাৰ কাৰণেও বিৰোধিতা কৰিছোঁ। মুৰ্গী দোকানত ৰখা খাচাটোৰ ভিতৰত যদি অখিল গগৈ ডাঙৰীয়াই যদি তেওঁ যদি ঠেলাত যদি বহুৱাই পেলাই লৈ আহিলে হয়, আমাৰ ক'বলগীয়া একো নাছিল। কাৰণ মুৰ্গীটো খাবলগীয়া বস্তু খাওক, আমাৰ কোনো আপত্তি নাই। কিন্তু আমি জীৱপ্ৰেমী হিচাপে আমি সদায় বাধা দিম মানুহক যে সদায় এইবোৰৰ পৰা নিৰামিষভোজী হওক, আমি সেইটো সদায় আহ্বান জনাম। কিন্তু কাৰোবাৰ ব্যক্তিগত কথা, যিহেতু আমাৰ ভাৰতীয় সংবিধানে সকলোকে দিছে, খাবলৈ দিছে, কিন্তু খাবলৈ স্পেচিয়েলি কোনো আৰ্টিকেল নাই। আৰ্টিকেল 21 দিছে লাইফ টু আপোনাৰ ৰাইট টু লাইফ বুলি দিয়া আছে। আৰ্টিকেল 21 দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কৈছে ৰাইট টু লাইফ, মই কেনেধৰণে জীয়াম, কেনেধৰণে খাম, কিন্তু মোৰ ওপৰত ডিচিশ্যন ল'ব। গতিকে সেই আৰ্টিকেল 21টোক আমি ভাইলেট কৰিবলৈ যোৱা নাই। আমি কেৱল বিৰোধিতা কৰিছোঁ অখিল গগৈ ডাঙৰীয়াৰ দৰে যিমানবিলাক মানুহে এনেকৈ ওলোমাই লৈ যায়, সেই সকলোবিলাক মানুহৰ প্ৰতিহে আমাৰ বিৰোধিতা। আমাৰ কোনো অখিল গগৈ প্ৰাইচ হাইকৰ ওপৰত, মূল্যবৃদ্ধিৰ ওপৰত যি প্ৰতিবাদ কৰিছে তাৰ ওপৰত আমাৰ বিৰোধিতা নহয়। বিৰোধিতা হৈছে মুৰ্গীটোৰ ওপৰত। মুৰ্গী বুলি নহয়, যিকোনো জীৱিত প্ৰাণীক তেনেধৰণৰ ওলোমাই লোৱা যদিও আমি সদায় তাৰ বিৰোধিতা কৰোঁ। গতিকে তেওঁলোকৰ লগত সেই কুকুৰ প্ৰেমীটো, অকল কুকুৰ প্ৰেমী বা অকল মুৰ্গী প্ৰেমী, সেই মানুহখিনিৰ লগত কেতিয়াও নিমিলাব। আৰু আমি কি কাম কৰিছোঁ, কি কৰা নাই, সদায় দিনে ৰাতি গোটেই ৰাতিটো পেট্ৰলিং দি পেলাই কুকুৰ আৰু গৰুৰ চিণ্ডিকেটৰ পিছত লাগি আছোঁ। আৰু সদায় কৰি যাম, যিমান দিনলৈকে আমি জীয়াই আছোঁ সেইখিনিলৈকে কৰি যাম। আমাক ইয়াৰ পৰা কোনো ছাইড কৰিবলৈ নোৱাৰে। আৰু এই IVF পদ্ধতিটোৰ কথাটো এটা কৈ দিছোঁ আপোনালোকক।